হাই গাইজ বুৰণ এটা লগলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে তো আজি আপোনালোকৰ মাজলৈ আহিছো মই এটা ৰেচিপি ভিডিও লৈ তো আপোনালোকে চাব মোৰ ভিডিওটো শেষলৈকে চেক কৰি পাব গতিকে বলক ভিডিওটো আৰম্ভ কৰো আৰু মইনো কি ৰেচিপি ভিডিও বনাও আপোনালোক সকলোকে চাওকচোন নাম কঁঠালৰ মুচিৰ চব্জি তো তাৰ বাবে আমাক লাগিব কি চাওকচোন এয়া মই যোগাৰ কৰি লৈছো এয়া মই মিডিয়াম সাইজৰ বিলাহী দুটা কাটি লৈছো আৰু এয়া 4টা মান পিয়াজ কাটি লৈছো এয়া তেজপাত দিছো তাৰ পিছত এয়া দালচেনি ইলাচি লং দি দিছো 4-5টা মান লং আছে দালচেনি আছে আৰু ইলাচি আছে 3-4টা মান আৰু এইফালে 7টা মান জলকীয়া আছে আৰু এইফালে আদা নহৰু দুটা মিডিয়াম সাইজৰ নহৰু আৰু আদা পিস ধুনীয়াকৈ বাকলি গুচাই লৈছো আৰু এইফালে লৈছো গৰম মছলা মিট মছলা আৰু জিৰাৰ গুড়ি তো কঁঠালৰ চব্জিখন বনাবৰ বাবে আমাক মছলাটো প্ৰয়োজন হ'ব আৰু এইফালে কঁঠালটো মানে ধুনীয়াকৈ বাকলিখিনি গুচাই মই বইল কৰি লৈছো এয়া ইয়াত মই এটা আলু দিছো কুকাৰত ধুনীয়াকৈ বইল কৰি লৈছো আৰু আপোনালোকে কঁঠালৰ মানে মুচিৰ বাকলিটো গুচাবৰ বাবে মানে আঠা লাগে ন তো হাতত মানে মিঠাতেলটো ঘঁহি ল'ব তো নহ'লে ইয়াৰ আঠাটো মানে হাতৰ পৰা নাযায় পটককে তো আৰু মানে অলপ সময় কুকাৰত বা কেৰাহীত আপোনালোকে ধুনীয়াকৈ বইল কৰি ল'ব তো মই বইল কৰি ল'লো আপোনালোকক সেইখিনি দেখুৱা নহ'ল আৰু কাৰণ মায়ে মানে কুটি মানে বাকলি গুচাই ধুনীয়াকৈ কুটি থৈ দিছিল দি মানে বইল কৰি থৈ দিলে তো মায়ে গম পোৱা নাছিল চাগে মই ভিডিঅ' বনাম বুলি তো মই ভাবিলোঁ ভিডিঅ'টো দি দিওঁ আৰু আপোনালোকেও চাব পাৰিব মই কেনেকৈ কঁঠালৰ মুচিৰ চব্জিখন বনাওঁ তো সেইবাবে আপোনালোকক বইল কৰা দেখুৱা নাই তো এইখিনি মই ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ কেৰাহীটো গৰম হৈছে মিঠাতেলো দি দিলোঁ তো এতিয়া মই মিক্সিত মাৰি ল'ম তো সেইখিনি কৰিলে আপোনালোকে চাই থাকক এইখিনি ভালদৰে ভাজি ল'ব লাগিব আদা নহৰুৰ পেষ্টটো দি দিওঁ তো মিক্সিত মানে এই কৰিম বুলি ভাবিছিলোঁ কিন্তু কাৰেণ্টটো গুচি গ'ল তো মই পটাটো দিছিলোঁ জলকীয়া দিছোঁ লগত আৰু এইফালে গৰম মছলাখিনি মই পটাতে দিছিলোঁ লাগে তো আৰু কেনেকুৱা হয় বনাই আছো এইখিনি ভালদৰে ভাজি লওঁ আৰু অলপ সময় এই চব্জিখন খালে মাংস খোৱাৰ প্ৰয়োজন নাই আৰু বিলাহীখিনি দি দিম এতিয়া চাওকচোন বিলাহীখিনিও দি দিলোঁ এতিয়া হালধি দি দিলোঁ তেওঁলোকৰ যিখিনি প্ৰয়োজন আৰু হালধি দি দিব বস্তু অনুযায়ী আৰু থপথপীয়া হ'ব লাগিব আৰু তাৰপিছতে আপোনালোকক দেখাইছোঁ এতিয়া ঢাকনিখন দি দিম গলি আছে আমাৰ কঁঠালৰ মুচিৰ চব্জিখন তো মছলাখিনি দিয়াৰ পিছত মানে অলপ সময় ঢাকনিখন দি থ'ব লাগে কাৰণ যিহেতু কঁঠালৰ মানে মুচিখিনিত মানে আমাৰ এই চব্জিখিনিত যাতে মছলাখিনি ভালদৰে সোমাই যায় তো তেতিয়াহে টেষ্টি হ'ব আৰু কালাৰটো চাওকচোন কি ধুনীয়া কালাৰ হৈছে আৰু এতিয়া অলপ সময় আৰু উতলিলে হৈ যাব আমাৰ চব্জিখন ৰেডি তো এইখিনি আৰু অকণমান উতলি লওক আৰু অলপ সময় থাকক কঁঠালৰ মুচিৰ চব্জি পুৰা ৰেডি হৈ গ'ল এতিয়া এয়া ধুনীয়াকৈ তো এতিয়া গেছৰ চুইচটো অফ কৰি দিওঁ হৈ গ'ল আমাৰ চব্জি ৰেডি এয়া চাওক ধুনীয়াকৈ উতলি আছে এয়া লাগিছে পুৰা দেখাত সোৱাদটো চাগে ভালে লাগিব তো যদি আপোনালোকে এনেদৰে কঁঠালৰ মুচিৰ চব্জিখন বনাব বিচাৰে মোৰ নিচিনাকৈ তো আপোনালোকে মোৰ ভিডিওটো চাই বনাব পাৰে সকলোৱে জানে বাৰু তথাপি মই কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখাইছোঁ
আৰু মানে ধুনীয়া থপথপীয়া কৰিছোঁ আৰু বেছি পানী মাৰা নাই আৰু বেছি মানে আঞ্জাখন মানে চব্জিখন মানে বেছি থপথপীয়া হ'লে খাই ভাল লাগে আৰু তো মই মানে জোলখিনি খাই বেছি টেষ্ট পাওঁ আপোনালোকক মই চব্জিখন বনাই দেখালোঁ কঁঠালৰ মুচিৰ যদি চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আগলৈকে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আজিৰ ৰেচিপি ভিডিঅ'টো তেতিয়াহ'লে কমেণ্ট এটা দিব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যিহেতু ৰাতি 10টা বাজিল ভাতো খাওঁ তো আপোনালোকক ভাত পানী খালেনে জনাবচোন তো আজিলৈ এৰিছোঁ বাই বাই